অসম স্বাধীনতা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ যি পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা এই প্ৰতিনিধি সভাত আজি নতুনত্বৰ মুখটো অহাকালি আপোনালোকে গোটেই অসমে বা শোণিতপুৰ জিলায় এটা নতুন সমিতি পাব আৰু যিটো সমিতিত অভিজ্ঞ প্ৰায় সকলোৱে থাকিব আৰু অবজাৰভাৰৰ বা চালি জাৰি চোৱাৰ যিটো আমাৰ দায়িত্ব আছে আমি নিকাভাৱে চাই তেখেতসকলক বিবেচনা কৰিম বুলি আমি ভাবিছোঁ আৰু আগন্তুক দিনত তেখেতসকলে যেনেকুৱা বিগত সময়ছোৱাত লক্ষেশ্বৰ মিৰ্ধা আৰু বসন্ত চাচনিৰ নেতৃত্বত যেনেকুৱা ধৰণৰ গোটেই অসমীয়া জাতিটোৰ লগত খাপ মিলাই বা সকলো সমস্যা আই অসমীৰ যেতিয়াই সমস্যা বা যেতিয়াই প্ৰয়োজন হৈছে তেতিয়াই তেখেতসকলে আগুৱাই গৈছে চাহ শ্ৰমিকৰ সমস্যাত তেখেতসকলে আগুৱাই গৈছে বা জিলাৰ অন্তৰ্গত চাহ জনগোষ্ঠীয় মানুহখিনিৰ লগতে অসমীয়া জাতিটোৰ লগত প্ৰত্যেকটা শিক্ষানুষ্ঠান আৰু ৰাজনৈতিক অনুষ্ঠান সামাজিক অনুষ্ঠান যিকোনো তাৰমানে অনুষ্ঠানত তেখেতসকলে জড়িত হৈ সমাজটোক প্ৰতিনিধি কৰাৰ যিটো সফল প্ৰয়াস কৰিছিলে তাৰ বাবে ধন্যবাদো জনাইছোঁ আৰু আগন্তুক দিনত যাতে যি সমিতি হ'ব আমি নাজানো পৰ্যবেক্ষণত কি হয় কিন্তু যি সমিতি হ'ব আশা কৰিম যে তেখেতসকলেও আই অসমীৰ সেৱাত সদায় বৰ্তমান থাকিব আৰু চাহ জনগোষ্ঠীয় সমাজৰ সমস্যাসমূহক আগফালে থৈ ৰাজনৈতিকভাৱে তেখেতসকলে আন্দোলন কৰিব সামাজিকভাৱে তেখেতসকলে আন্দোলন কৰিব গণতন্ত্ৰভাৱে প্ৰতিষ্ঠা কৰিব নিজৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে চৰকাৰৰ ঘৰত আন্দোলন কৰিব আৰু যিহেতু পৰিকল্পিতভাৱে জনগোষ্ঠীটো শৈক্ষিক দিশত পিছ পৰি আছে এই শৈক্ষিক ক্ষেত্ৰখনত চল যাব স্কুল নিচিনা অনুষ্ঠান লৈ পেলাই তেখেতসকলে সমাজটোক আগুৱাই লোৱাৰ যি পৰিকল্পনা হয়তো আজি সংকল্প লোৱা হ'ব এই সংকল্পৰ তেখেতসকলো বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত দায়বদ্ধতা থাকিব আৰু ময়ো নিজে এজন কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে তেখেতসকলৰ লগত সহযোগিতা যি কৰিব লাগে সেইটো কৰিবলৈ যত্ন কৰিম আৰু বিগত সময়ছোৱাত যি সমিতি আছিল তেখেতসকলক সহযোগিতা কৰিছিলোঁ আগন্তুক দিনতো নতুন সমিতিকো শুভেচ্ছা জনাইছোঁ আৰু সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ।